নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো সঞ্জীৱ মোটিভেশনৰ অন্য এটা প্ৰেৰণাদায়ক কাহিনীলৈ। এই যাত্ৰাত য'ত আমি শ্ৰীকৃষ্ণৰ পবিত্ৰ বাণী হবু তেওঁৰ জীৱনৰ পৰা শিকিবলৈ পাৰো কিদৰে জীৱনক সফল স্থিৰ কৰি তুলিবলৈ পাৰি। যদিহে আপুনি শ্ৰীকৃষ্ণৰ প্ৰকৃত ভক্ত হয় তেনেহলে অনুগ্ৰহ কৰি এই ভিডিঅ'টো আধাতে এৰি নাযাব। ভিডিঅ'টি শেষলৈকে চাওক। আপোনাৰ মন আৰু জীৱন দুয়োটাই সলনি হ'ব পাৰে। কাৰণটো হ'ল আধৰুৱা জ্ঞানে জীৱনক কেতিয়াও সঠিক পথলৈ লৈ যাব নোৱাৰে। লগতে আমাৰ চেনেলটি লাইক, সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহলে আহকচোন ভিডিঅ'টিৰ গভীৰতালৈ প্ৰৱেশ কৰোঁ। আধুনিক যুগত মানুহৰ জীৱনৰ শান্তি যেন এক আধৰুৱা স্বপ্ন হৈ পৰিছে, য'ত মানুহৰ মনৰ পৰা স্থিৰতা আৰু সন্তুষ্টি ক্ৰমান্বয়ে বিলুপ্তিৰ পথলৈ গৈ আছে। ভগৱান শ্ৰীকৃষ্ণৰ দাৰ্শনিক বাণীৰ পৰিপ্ৰেক্ষিতত এই বিষয়ৰ গভীৰ বিশ্লেষণ কৰিলে আমি বুজিব পাৰোঁ যে আধুনিক জীৱনৰ জটিলতা, বৈশ্বিক আৰু আকাংক্ষা, প্ৰযুক্তিৰ অত্যাধিক প্ৰভাৱ, সামাজিক বিচ্ছিন্নতা আৰু পৰিৱেশৰ ধ্বংস আৰু আধ্যাত্মিক জ্ঞানৰ অভাৱে মানুহৰ শান্তি কাঢ়ি লৈ গৈছে। শ্ৰীকৃষ্ণৰ ভগৱত গীতাৰ শিক্ষাই আমাৰ বাবে এক পথ প্ৰদৰ্শকৰ দৰে। তেওঁৰ বাণীত তেওঁ সদায় কৈ গৈছে, ফলৰ আশা ত্যাগ কৰি সদায় সুখ দুখত সমান থাকি কৰ্ম কৰিলে মানুহৰ মনত শান্তি স্থাপন হয়। কিন্তু আধুনিক মানুহে সেই শিক্ষাৰ পৰা বিচলিত হৈ বাহ্যিক সুখৰ পিছত দৌৰি শান্তি হেৰুৱাই পেলাইছে। এই বিষয়সমূহৰ ওপৰত আমি শ্ৰীকৃষ্ণৰ দৰ্শনৰ আলোকত বিস্তৃতভাৱে আলোচনা কৰিবলৈ পাৰোঁ। প্ৰথমতেই আমি জানিব লাগিব যে আধুনিক যুগৰ শান্তি হেৰুৱাৰ মূল কাৰণ হৈছে মানুহৰ অত্যাধিক লোভ আৰু ফলৰ আকাংক্ষা। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কামনা আৰু ক্ৰোধ মানুহৰ শান্তিৰ প্ৰধান শত্ৰু, যিয়ে তেওঁৰ মনৰ স্থিৰতাক একেবাৰে ধ্বংস কৰি পেলায়। আজিৰ দিনত মানুহে ধন সম্পত্তি, ক্ষমতা আৰু সামাজিক মৰ্যাদাৰ পিছত অন্ধভাৱে দৌৰিছে। প্ৰতিযোগিতামূলক সমাজত এজনে আনজনক পিছ পেলোৱাৰ প্ৰচেষ্টাত মানসিক চাপ, উদ্বেগ আৰু হতাশাৰ মাজত ডুবি গৈছে। সামাজিক মাধ্যমৰ প্ৰভাৱে এই সমস্যাক আৰু জটিল কৰি তুলিছে। মানুহে নিজৰ জীৱনক আনৰ জীৱনৰ সৈতে তুলনা কৰি অসন্তুষ্ট হৈ পৰিছে, যাৰ ফলত তেওঁলোকৰ মনত এতিয়া শান্তিৰ সলনি অশান্তিৰ সৃষ্টি হ'বলৈ ধৰিছে। সদায় সামাজিক মাধ্যমত দেখুওৱা নিখুঁত জীৱনৰ ছবিয়ে মানুহৰ মনত সদায় নিজৰ অপৰ্যাপ্ততাৰ ভাৱ জাগ্ৰত কৰে। শ্ৰীকৃষ্ণৰ দৃষ্টিত এই অসন্তুষ্টিৰ মূলতে আছে অজ্ঞানতা, অৰ্থাৎ নিজৰ প্ৰকৃত আত্মাৰ স্বৰূপৰ প্ৰতি অজ্ঞানতা। তেওঁ কৈছিল, আত্মাৰ জ্ঞান লাভ কৰিলে মানুহে বাহ্যিক বিষয়ৰ পৰা মুক্তি পায় আৰু শান্তি লাভ কৰে। কিন্তু আধুনিক মানুহে এই আধ্যাত্মিক জ্ঞানৰ পৰা বহু দূৰৈত সৰি পৰিছে। তেওঁলোকৰ জীৱন বৈশ্বিক লক্ষ্যৰ পিছত দৌৰি কেৱল অশান্তিৰে ভৰি পৰিছে। এই অত্যাধিক আকাংক্ষাৰ ফলত মানুহে নিজৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হেৰুৱাই পেলাইছে। তেওঁলোকে পাহৰি গৈছে যে স্থায়ী শান্তি কেতিয়াও বাহ্যিক সম্পদ বা সাফল্যৰ মাজত নিহিত নহয়, বৰঞ্চ ই নিহিত আছে অন্তৰৰ গভীৰতাতহে। শ্ৰীকৃষ্ণৰ শিক্ষা অনুসৰি যদি আমি আমাৰ কৰ্মৰ ফলৰ পৰা নিজকে বিচ্ছিন্ন কৰি কৰ্তব্যপৰায়ণ হৈ পৰোঁ তেন্তে আমাৰ মনত শান্তিৰ সৃষ্টি হ'ব। কিন্তু আধুনিক মানুহে এই শিক্ষা সম্পূৰ্ণৰূপে পাহৰি গৈছে আৰু সদায় সুখৰ পিছত দৌৰি নিজৰ শান্তি ত্যাগ কৰিছে। দ্বিতীয়তে, প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানুহৰ জীৱনক সহজ কৰি তুলিছে, কিন্তু একে সময়তে ই শান্তিৰ পথত এক বৃহৎ বাধাৰ সৃষ্টি হৈ পৰিছে। শ্ৰীকৃষ্ণই গীতাত কৈছিল, ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ যেতিয়া মন বিচলিত হয় তেতিয়া মানুহৰ জ্ঞানৰ ধ্বংস হয়। আজিৰ দিনত স্মাৰ্টফোন, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমে মানুহৰ মনক সদায় ব্যস্ত কৰি ৰাখে। এই ডিজিটেল যুগত তথ্যৰ অত্যাধিক প্ৰৱাহে মানুহক ধ্যান কৰাৰ, নিজৰ সৈতে সময় কটোৱাৰ বা প্ৰকৃতিৰ সৈতে সংযোগ স্থাপনৰ সুযোগৰ পৰা বঞ্চিত কৰিছে। উদাহৰণস্বৰূপে, সামাজিক মাধ্যমত অত্যাধিক সময় কটোৱাৰ ফলত মানুহৰ মনত তুলনাৰ মনোভাৱ, ঈৰ্ষা আৰু অসন্তুষ্টিৰ জন্ম হৈ পৰিছে। স্মাৰ্টফোনৰ অহৰহ বিজ্ঞপ্তি আৰু তথ্যৰ প্ৰৱাহে মানুহৰ মনক বিশ্ৰামৰ সুযোগ নিদিয়ে, ফলত মানুহৰ মনটো অশান্ত হৈ পৰে। শ্ৰীকৃষ্ণই গীতাত ধ্যান আৰু আত্মনিয়ন্ত্ৰণৰ গুৰুত্বৰ ওপৰত জোৰ দিছিল, কিন্তু আধুনিক জীৱনৰ দ্ৰুত গতিৰ বাবে মানুহৰ এই দিশত মনোযোগ একেবাৰে নোহোৱা হৈ গৈছে। প্ৰযুক্তিৰ অত্যাধিক ব্যৱহাৰে মানুহৰ মনক ব্যাৱিক বিষয়ৰ প্ৰতি আকৰ্ষিত কৰি ৰাখে, যাৰ ফলত তেওঁলোকে নিজৰ অন্তৰৰ শান্তিৰ সন্ধান হেৰুৱাই পেলায়। তদুপৰি ভাৰ্চুৱেল জগতত অত্যাধিক সময় কটোৱাৰ ফলত মানুহৰ বাস্তৱ জীৱন, সম্পৰ্ক আৰু সামাজিক সংযোগ একেবাৰে দুৰ্বল হৈ পৰিছে। শ্ৰীকৃষ্ণৰ শিক্ষা অনুসৰি মনৰ শান্তিৰ বাবে ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণ আৰু ধ্যানৰ অত্যন্ত জৰুৰী। কিন্তু আধুনিক মানুহে এই পথৰ পৰা বিচলিত হৈ প্ৰযুক্তিৰ দাসত্ব হৈ পৰিছে, যাৰ ফলত তেওঁলোকৰ মনৰ শান্তিৰ বিলুপ্ত হৈ পৰিছে। তৃতীয়তে, সামাজিক বিচ্ছিন্নতা আৰু পৰিয়ালৰ পৰা দূৰত্বই মানুহৰ শান্তিৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। শ্ৰীকৃষ্ণই সদায় সম্পৰ্ক আৰু কৰ্তব্যৰ গুৰুত্বৰ ওপৰত জোৰ দিছিল। তেওঁ কৈছিল, নিজৰ কৰ্তব্য পালন কৰাটোৱেই শ্ৰেষ্ঠ, আনৰ পথ অনুসৰণ কৰিলে নিজৰে ভুলৰ সৃষ্টি হয়। আধুনিক যুগত মানুহে ব্যক্তিগত স্বাৰ্থ আৰু কেৰিয়াৰ পিছত দৌৰি পৰিয়াল আৰু সমাজৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। নগৰীকৰণৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজত দূৰত্ব বৃদ্ধি পাইছে।
যৌথ পৰিয়ালৰ পৰম্পৰা ভাঙি একক পৰিয়ালৰ প্ৰচলন বাঢ়িছে। এই বিচ্ছিন্নতাৰ ফলত মানুহৰ মাজত একাকিত্ব, মানসিক হতাশা আৰু অশান্তিৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে কৰ্মজীৱনৰ বাবে মানুহে নিজৰ জন্মভূমিৰ পৰা দূৰত গৈ নতুন নগৰত বাস কৰিবলৈ বাধ্য হয়, য'ত তেওঁলোকে সামাজিক সমৰ্থনৰ অভাৱ অনুভৱ কৰে। এই একাকিত্বৰ ফলত মানুহৰ মনত অশান্তিৰ সৃষ্টি হয়। শ্ৰীকৃষ্ণৰ শিক্ষা অনুসৰি পৰিয়াল আৰু সমাজৰ প্ৰতি কৰ্তব্য পালন কৰিলে মানুহৰ মনত শান্তিৰ সৃষ্টি হয়। তেওঁৰ জীৱনৰ পৰা আমি দেখিব পাৰোঁ যে তেওঁ সদায় সম্পৰ্কক মূল্য দিছিল। তেওঁ সদায় বন্ধুত্ব, পৰিয়াল আৰু সমাজৰ প্ৰতি তেওঁৰ দায়িত্ব পালন কৰি গৈছিল। কিন্তু আধুনিক মানুহে এই কৰ্তব্যৰ পৰা মুখ ঘূৰাইছে, যাৰ ফলত তেওঁলোকৰ জীৱনত শান্তিৰ অভাৱে দেখা দিছে। তদুপৰি সামাজিক মাধ্যমে ভাৰ্চুৱেল সংযোগৰ ভ্ৰম সৃষ্টি কৰে, কিন্তু বাস্তৱ জীৱনৰ গভীৰ সম্পৰ্কৰ অভাৱে মানুহক আৰু অধিক একাকী কৰি তুলিছে। শ্ৰীকৃষ্ণৰ শিক্ষাৰ অনুসৰি যদি আমি আমাৰ সম্পৰ্কৰ মূল্য দিওঁ আৰু কৰ্তব্য পালন কৰোঁ, তেন্তে আমাৰ মনত শান্তিৰ সৃষ্টি হ'ব। চতুৰ্থতে, পৰিৱেশৰ ধ্বংস আৰু প্ৰকৃতিৰ পৰা বিচ্ছিন্নতাই মানুহৰ শান্তিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি দেখিব পাৰোঁ যে তেওঁ প্ৰকৃতিৰ সৈতে গভীৰভাৱে সংযুক্ত আছিল। তেওঁৰ বাহিৰ ঘৰত প্ৰকৃতিৰ সৌন্দৰ্য প্ৰকাশ পাইছিল। তেওঁ যমুনাৰ তীৰত বৃন্দাবনৰ বনাঞ্চলত সময় কটাইছিল, য'ত প্ৰকৃতিৰ সৈতে তেওঁৰ সম্পৰ্কৰ প্ৰতীক দেখা যায়। কিন্তু আধুনিক যুগত পৰিৱেশৰ ধ্বংস, প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱৰ্তনে মানুহৰ জীৱনত অশান্তিৰ সৃষ্টি কৰিছে। কংক্ৰিটৰ জংঘলত বাস কৰি মানুহে প্ৰকৃতিৰ শান্তি হেৰুৱাই পেলাইছে। শ্ৰীকৃষ্ণৰ শিক্ষা অনুসৰি প্ৰকৃতিৰ সৈতে সমন্বয় ৰাখি জীৱন যাপন কৰিলে মানুহৰ মনত শান্তিৰ সৃষ্টি হয়। তেওঁৰ জীৱনৰ পৰা আমি দেখিব পাৰোঁ যে প্ৰকৃতিৰ মাজত সময় কটোৱাটো মানুহৰ বাবে সান্তনাদায়ক। কিন্তু আধুনিক মানুহে প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা হেৰুৱাই পেলাইছে। তেওঁলোকে প্ৰকৃতিৰ ধ্বংসৰ জৰিয়তে নিজৰ শান্তিৰ উৎস এটাক ধ্বংস কৰি পেলাইছে। উদাহৰণস্বৰূপে শিল্পায়ন আৰু নগৰীকৰণৰ ফলত মানুহৰ পৰা সেউজীয়া পৰিৱেশৰ সান্নিধ্য হেৰাই গৈছে, যাৰ ফলত তেওঁলোকৰ মনৰ শান্তি বিঘ্নিত হৈছে। শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰাৰ গুৰুত্ব সোঁৱৰাই দিয়ে। যদি আমি প্ৰকৃতিৰ সৌন্দৰ্যক মূল্য দিওঁ আৰু ইয়াৰ সৈতে সমন্বয় ৰাখি জীৱন যাপন কৰোঁ, তেন্তে আমাৰ মনত শান্তিৰ সৃষ্টি হ'ব। পঞ্চমতে, আধ্যাত্মিক জ্ঞানৰ অভাৱ আধুনিক যুগৰ শান্তি হেৰুৱাৰ এক প্ৰধান কাৰণ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, ঈশ্বৰৰ শৰণ লৈ মানুহে সকলো দুখৰ পৰা মুক্তি পাব পাৰে। আধুনিক যুগত মানুহে আধ্যাত্মিকতাৰ পৰা মুখ ঘূৰাই লৈ বৈষয়িক সুখৰ পিছত দৌৰিছে। ধৰ্ম, জ্ঞান আৰু আত্মচিন্তাৰ প্ৰতি মানুহৰ আগ্ৰহ একেবাৰে হ্ৰাস পাইছে, ফলত তেওঁলোকে জীৱনৰ প্ৰকৃত উদ্দেশ্য হেৰুৱাই পেলাইছে। শ্ৰীকৃষ্ণৰ শিক্ষা অনুসৰি আত্মাৰ জ্ঞান আৰু ঈশ্বৰৰ সৈতে সংযোগৰ জৰিয়তে মানুহে শান্তি লাভ কৰিব পাৰে। তেওঁৰ দৰ্শনত আত্মাৰ স্বৰূপ বুজি পোৱাটোৱেই জীৱনৰ চূড়ান্তৰ লক্ষ্য। কিন্তু আধুনিক মানুহে এই আধ্যাত্মিক পথৰ পৰা বিচ্যুত হৈ পৰিছে। তেওঁলোকে বাহ্যিক সুখৰ পিছত দৌৰি নিজৰ অন্তৰ শান্তি হেৰুৱাই পেলাইছে। উদাহৰণস্বৰূপে আধুনিক জীৱনৰ ব্যস্ততাৰ মাজত মানুহে ধ্যান কৰাৰ বা আত্মচিন্তাৰ বাবে সময় উলিয়াবলৈ সক্ষম হোৱা নাই, ফলত তেওঁলোকৰ মনত অশান্তিৰ সৃষ্টি হৈছে। শ্ৰীকৃষ্ণৰ শিক্ষা অনুসৰি যদি আমি আমাৰ মনৰ ঈশ্বৰৰ প্ৰতি সমৰ্পণ কৰোঁ আৰু ধ্যানৰ জৰিয়তে আত্মাৰ সৈতে সংযোগ স্থাপন কৰোঁ, তেন্তে আমি শান্তি লাভ কৰিবলৈ পাৰোঁ। কিন্তু আধুনিক মানুহে এই পথৰ পৰা দূৰৈত সৰি পৰিছে, যাৰ ফলত তেওঁলোকৰ জীৱনত অশান্তিয়ে দেখা দিছে। ষষ্ঠতে, আধুনিক যুগৰ অৰ্থনৈতিক চাপ আৰু জীৱনৰ জটিলতাই মানুহৰ শান্তি কাঢ়ি লৈ গৈছে। শ্ৰীকৃষ্ণই গীতাত কৈছিল যে এই বিশ্ব ব্ৰহ্মাণ্ড মাত্ৰ ঈশ্বৰৰ অংশ। এই দৰ্শনৰ জৰিয়তে তেওঁ মানুহক সকলো বিষয়ত ঈশ্বৰৰ উপস্থিতি দেখাৰ পৰামৰ্শ দিছিল। কিন্তু আধুনিক মানুহে অৰ্থনৈতিক সংগ্ৰাম, কৰ্মক্ষেত্ৰৰ চাপ আৰু জীৱনৰ অনিশ্চয়তাৰ মাজত এই দৰ্শন হেৰুৱাই পেলাইছে। জীৱিকা অৰ্জনৰ প্ৰতিযোগিতা, কৰ্মজীৱনৰ চিন্তা আৰু আৰ্থিক অস্থিৰতাই মানুহৰ মনত অশান্তিৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে কৰ্মক্ষেত্ৰৰ অত্যাধিক চাপ আৰু দীৰ্ঘ সময়ৰ কামৰ ফলত মানুহৰ ব্যক্তিগত জীৱনৰ বাবে সময় নোহোৱা হৈ পৰিছে। এই অৰ্থনৈতিক চাপে মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। শ্ৰীকৃষ্ণৰ শিক্ষা অনুসৰি যদি আমি আমাৰ কৰ্মৰ ফল ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰোঁ, তেন্তে আমি মানসিক চাপৰ পৰা মুক্তি পাব পাৰোঁ। তেওঁৰ দৰ্শনত কৰ্মৰ ফলৰ পৰা বিচ্ছিন্ন হৈ কৰ্তব্য পালন কৰাটোৱেই শান্তিৰ পথ। কিন্তু আধুনিক মানুহে এই সমৰ্পণৰ সম্পূৰ্ণৰূপে মনোভাৱ হেৰুৱাই পেলাইছে। তেওঁলোকে কৰ্মৰ ফলৰ প্ৰতি অত্যাধিক আসক্ত হৈ পৰিছে, যাৰ ফলত তেওঁলোকৰ মনত শান্তিৰ অভাৱ দেখা দিছে। সপ্তমতে, আধুনিক যুগৰ সংস্কৃতিৰ পৰিৱৰ্তন আৰু পৰম্পৰাৰ পৰা বিচ্যুতিয়ে মানুহৰ শান্তিৰ ওপৰত প্ৰভাৱ পেলাইছে। শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি দেখিব পাৰোঁ যে তেওঁ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাশীল আছিল। তেওঁৰ শিক্ষাত ধৰ্ম আৰু নৈতিকতাৰ গুৰুত্বৰ কথা উল্লেখ আছে। কিন্তু আধুনিক যুগত পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ আৰু পৰম্পৰাৰ পৰা বিচ্যুতিৰ ফলত মানুহে নিজৰ সাংস্কৃতিক শিপা হেৰুৱাই পেলাইছে। উদাহৰণস্বৰূপে পৰম্পৰাগত উৎসৱ, ধৰ্মীয় অনুষ্ঠান আৰু সামাজিক ৰীতি নীতিৰ প্ৰতি মানুহৰ আগ্ৰহ একেবাৰে কমি গৈছে।
এই সাংস্কৃতিক বিচ্ছিন্নতাই মানুহৰ মনত এক ধৰণৰ শূন্যতাৰ সৃষ্টি কৰিছে। শ্ৰীকৃষ্ণৰ শিক্ষা অনুসৰি ধৰ্ম আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা ৰাখিলে মানুহৰ মনত শান্তিৰ সৃষ্টি হয়। তেওঁৰ দৰ্শনত সংস্কৃতি আৰু পৰম্পৰাৰ মাধ্যমে মানুহে নিজৰ পৰিচয় আৰু উদ্দেশ্য বিচাৰি পায়। কিন্তু আধুনিক মানুহে এই সাংস্কৃতিক শিপাৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে, যাৰ ফলত তেওঁলোকৰ জীৱনত শান্তিৰ অভাৱে দেখা দিছে। অষ্টমতে আধুনিক যুগৰ দ্ৰুতগতিৰ জীৱনশৈলী আৰু সময়ৰ অভাৱে মানুহৰ শান্তিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। শ্ৰীকৃষ্ণই কৈছে যে সকলো তৃষ্ণা ত্যাগ কৰি ঈশ্বৰৰ শৰণ ল'লে মানুহে শান্তি লাভ কৰে। কিন্তু আধুনিক যুগত মানুহৰ জীৱন ব্যস্ততাৰে ভৰি পৰিছে। কৰ্মক্ষেত্ৰৰ চাপ, দৈনন্দিন জীৱনৰ দায়িত্ব আৰু সামাজিক বাধ্যবাধকতাই মানুহৰ সময় কাঢ়ি লৈ গৈছে। এই দ্ৰুতগতিৰ জীৱনশৈলীত মানুহে নিজৰ বাবে, পৰিয়ালৰ বাবে আৰু আধ্যাত্মিক চিন্তাৰ বাবে সময় উলিয়াব নোৱাৰে। উদাহৰণস্বৰূপে নগৰীয়া জীৱনত মানুহে প্ৰায় দিনৰ বেছিভাগ সময় কৰ্মক্ষেত্ৰত বা যাতায়াতত কটায়, যাৰ ফলত তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বাবে সময় নোহোৱা হয়। এই ব্যস্ততাৰ ফলত মানুহৰ মনত চিন্তা, উদ্বেগ আৰু অশান্তিৰ সৃষ্টি হয়। শ্ৰীকৃষ্ণৰ শিক্ষা অনুসৰি মনৰ শান্তিৰ বাবে ধ্যান, আত্মচিন্তা আৰু স্থিৰতা অত্যন্ত জৰুৰী। তেওঁৰ দৰ্শনত মানুহে নিজৰ মনক শান্ত কৰি ঈশ্বৰৰ সৈতে সংযোগ স্থাপন কৰিলে শান্তি লাভ কৰে। কিন্তু আধুনিক মানুহে এই সময়ৰ অভাৱৰ বাবে ধ্যান আৰু আত্মচিন্তাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ পৰিছে। ফলত তেওঁলোকৰ মন একেবাৰে অশান্ত হৈ পৰে আৰু তেওঁলোকে শান্তিৰ সন্ধানত বিভিন্ন ব্যাহিক উপায়ৰ ওপৰত নিৰ্ভৰ কৰে, যেনে বিনোদন বা ভোগবিলাস। কিন্তু এই বাহ্যিক উপায়ে কেতিয়াও স্থায়ী শান্তি প্ৰদান কৰিব নোৱাৰে। শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক সোঁৱৰাই দিয়ে যে প্ৰকৃত শান্তি লাভৰ বাবে আমি আমাৰ জীৱনৰ গতি মন্দ কৰি নিজৰ মনৰ সৈতে সংযোগ স্থাপন কৰিব লাগিব। এই ব্যস্ত জীৱনশৈলীৰ মাজতো যদি আমি কিছু সময় ধ্যান বা আত্মচিন্তাৰ বাবে উলিয়াওঁ, তেন্তে আমি আমাৰ শান্তি পুনৰ উদ্ধাৰ কৰিবলৈ পাৰিম। নৱমতে আধুনিক যুগৰ মানুহৰ মাজত নৈতিক মূল্যবোধৰ হ্ৰাসে শান্তিৰ ওপৰত প্ৰভাৱ পেলাইছে। শ্ৰীকৃষ্ণই গীতাত কৈছিল, ধৰ্মৰ পৰা উচ্চ কোনো পথ নাই। তেওঁৰ শিক্ষা অনুসৰি নৈতিকতা, সততা আৰু সঠিক কৰ্মৰ জৰিয়তে মানুহে শান্তি লাভ কৰে। কিন্তু আধুনিক সমাজত নৈতিক মূল্যবোধৰ অৱক্ষয় দেখা গৈছে। ব্যক্তিগত স্বাৰ্থ, লোভ আৰু অসৎ উপায়েৰে সাফল্য অৰ্জনৰ প্ৰৱণতাই মানুহৰ মনত অশান্তিৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে ব্যৱসায়িক জগতত অসৎ প্ৰতিযোগিতা, কৰ্মক্ষেত্ৰত অনৈতিক কাৰ্যকলাপ আৰু সামাজিক সম্পৰ্কত স্বাৰ্থপৰতাৰ প্ৰৱণতাই মানুহৰ মনৰ অস্থিৰতা নষ্ট কৰিছে। এই নৈতিক অৱক্ষয়ৰ ফলত মানুহৰ মাজত পৰস্পৰৰ প্ৰতি বিশ্বাসৰ অভাৱে দেখা দিছে, যাৰ ফলত সামাজিক সম্পৰ্ক দুৰ্বল হৈ পৰিছে। শ্ৰীকৃষ্ণৰ দৰ্শনত নৈতিকতা আৰু ধৰ্মৰ পথত চলিলে মানুহৰ মনত শান্তিৰ সৃষ্টি হয়। কিন্তু শিক্ষা অনুসৰি যদি আমি সততা আৰু ন্যায়ৰ পথত আগবাঢ়োঁ, তেন্তে আমাৰ মনৰ শান্তি দূৰ হয়। কিন্তু আধুনিক সমাজে এই নৈতিক মূল্যবোধৰ পৰা বিচ্যুতি হৈ পৰিছে। তেওঁলোকে দ্ৰুত সাফল্যৰ পিছত দৌৰি নৈতিকতাৰ পথ ত্যাগ কৰিছে, যাৰ ফলত তেওঁলোকৰ মনত অপৰাধবোধ, চিন্তা আৰু অশান্তিৰ সৃষ্টি হয়। শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক সোঁৱৰাই দিয়ে যে নৈতিক জীৱন যাপনৰ জৰিয়তে আমি আমাৰ মনৰ পুনৰুদ্ধাৰ কৰিব পাৰোঁ। যদি আমি সততা, ন্যায় আৰু ধৰ্মৰ পথত থাকোঁ, তেন্তে আমি আমাৰ মনৰ অশান্তিৰ পৰা মুক্তি হ'ব পাৰোঁ। দশমত হৈছে আধুনিক যুগৰ তথ্যৰ অত্যধিক প্ৰবাহ আৰু বিভ্ৰান্তিকৰ তথ্যই মানুহৰ শান্তিৰ প্ৰভাৱ পেলাইছে। শ্ৰীকৃষ্ণই কৈছিল, শ্ৰদ্ধাৰ সৈতে যদি জ্ঞান অৰ্জন কৰে মানুহে পৰম শান্তি লাভ কৰে। কিন্তু আধুনিক যুগত তথ্যৰ অত্যাধিক প্ৰবাহে মানুহৰ মনক বিভ্ৰান্ত কৰি তুলিছে। ইণ্টাৰনেট আৰু সামাজিক মাধ্যমত মানুহে প্ৰতিদিনে অগণন তথ্যৰ সন্মুখীন হয়, যাৰ বহুতো বিভ্ৰান্তিকৰ বা মিছা হ'ব পাৰে। এই তথ্যৰ অত্যাধিক প্ৰবাহে মানুহৰ মনত বিভ্ৰান্তি, সন্দেহ আৰু অশান্তিৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে সামাজিক মাধ্যমত ভুল তথ্যৰ বিস্তাৰে মানুহৰ মনত ভাৱ, উদ্বেগ আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰে। কৃষ্ণৰ শিক্ষা অনুসৰি প্ৰকৃত জ্ঞানৰ জৰিয়তে মানুহে শান্তি লাভ কৰে। তেওঁৰ দৰ্শনত সঠিক জ্ঞান আৰু শ্ৰদ্ধাৰ মাধ্যমে মানুহে নিজৰ মনৰ বিভ্ৰান্তি দূৰ কৰে। কিন্তু আধুনিক যুগৰ মানুহে এই তথ্যৰ প্ৰবাহৰ মাজত হেৰাই গৈছে। তেওঁলোকে সঠিক আৰু ভুল তথ্যৰ মাজত পাৰ্থক্য কৰিবলৈ নোৱাৰা হৈ পৰিছে। তেওঁলোকে সঠিক আৰু ভুল তথ্যৰ মাজত পাৰ্থক্য কৰিব নোৱাৰি মনৰ অশান্তিৰ সন্মুখীন হৈছে। শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক সোঁৱৰাই দিয়ে যে আমি সঠিক জ্ঞানৰ সন্ধান কৰিব লাগিব আৰু বিভ্ৰান্তিকৰ তথ্যৰ পৰা নিজকে দূৰত ৰাখিব লাগিব। যদিহে আমি আমাৰ মনক সঠিক জ্ঞানৰ পোহৰত পৰিচালিত কৰোঁ, তেন্তে আমি আমাৰ মনৰ শান্তি পুনৰুদ্ধাৰ কৰিবলৈ পাৰিম। তেনেহ'লে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকৰ পৰা অনুপ্ৰেৰণা পালে শ্ৰীকৃষ্ণৰ আধ্যাত্মিক জ্ঞানৰ জৰিয়তে কিছুমান বক্তৃতা দি যাবলৈ চেষ্টা কৰিম। নমস্কাৰ, জয় শ্ৰীকৃষ্ণ।